হেল্ল' গাইজ, আজি শিৱৰাত্ৰি পূজা মই ঘৰতে কৰোঁ। মই নিজেই পুথি পাঠ কৰোঁ। মোৰ ঘৰৰ ওচৰতে এটা মন্দিৰ আছে। সেয়া মই আজি দিনটোত মই নিজকে টাইম দিওঁ, ঘৰত টাইম দিওঁ। এয়া মোৰ মাৰ লগত মই ঢেঁকী দি আছোঁ। মই ঢেঁকীৰ পিছফালে আছোঁ, মাক ফালে গুড়া হেৰি কৰি আছে, বৰাই দি আছে আৰু চালি আছে। মই সদায় মাৰ লগতে এইখিনি কাম কৰোঁ। ঢেঁকী দিওঁ গুড়া খুন্দোতে, কাৰণ ৰাতিপুৱা এইটো কাম কৰোঁ। যিহেতুকে আজি মই ঘৰতে লাড়ু, মাহ প্ৰসাদ আৰু অকণমান ভোগ বনাম বুলি ভাবিছোঁ। সেইকাৰণে মই ৰাতিপুৱাই এইবিলাক চাউল মাক পানীত তিয়াই থ'ব দিছোঁ। আৰু এতিয়া যেতিয়া পানীখিনি গ'ল চাউলৰ পৰা, এতিয়া আমি ঢেঁকীত গুড়াবিলাক আমি খুন্দি আছোঁ। মই মাৰ লগতে ঢেঁকী দিওঁ, বেলেগৰ লগত মই ঢেঁকী নিদিওঁ, কাৰণ বহুতে নাজানে, বৰাই দিব নাজানে। আকৌ ঢেঁকীটো কেতিয়াবা দাঙিবলগীয়া হয়, বেলেগে নাজানে, বৰাই দিব নাজানে। মা জানে আমাৰ, সেনেকৈ আমি লাহে ধীৰে কামটো কৰোঁ। এইটো আমাৰ ঘৰৰে ঢেঁকী হয়, বহুত পুৰণি ঢেঁকী হয়। ভালো লাগে ঢেঁকী দি, অকণমান এক্সাৰচাইজ হয়, ভাল লাগে। এইটো আমাৰ মা চালি আছে। এয়া চাওক, জহা চাউলৰ গুড়ি হয়। আমি লাড়ু বনাম, কেঁচা লাড়ু নাৰিকল দি পেলাই। আপোনালোকেও পাৰিলে ঢেঁকীতে খুন্দিবচোন পিঠাগুড়িবিলাক, কাৰণ মেচিনত গুড়াবিলাক খুন্দি আনোতকৈ ঢেঁকীত পিঠাগুড়ি খুন্দিলে বেছি সোৱাদ পোৱা যায়। আপোনালোকৰ যদি ঢেঁকী নাই, সেইটোতো আৰু বেলেগ কথা। আৰু ঢেঁকী থাকিলে অলপ ভাল লাগে, কিন্তু আপোনালোকে মিক্সিটো মাৰিব পাৰে, কেতিয়াবা মিক্সিটো মাৰি আনিব পাৰে। কিন্তু ঢেঁকীত খুন্দাটো অলপ মাদকতাই অকণমান বেলেগ হয়। সেইকাৰণে কৈছোঁ দিয়কচোন ৰাইজ। কিন্তু ভালো লাগে ঢেঁকী ভাড়া কৰি, ঢেঁকী দি ভাল লাগে। এতিয়া অকণমান ঠাণ্ডাও পৰি আছে, বেছি গৰমো লগা নাই, নহয়নে গাইজ? মই যি কৈছিলোঁ গাইজ, এইটোৱে মোৰ ঘৰৰ ওচৰৰ মন্দিৰ হয়। মই গধূলি ইয়াতে পূজা ভাগ দিম। যিখিনি মই ভোগ নৈবেদ্য আৰু মই পুথি পাঠ কৰিম। এইজনে মোৰ ভোলানাথ বাবা হয়। ইয়াতে মই পূজা কৰোঁ ৰাতিপুৱা গধূলি। আৰু আজি অকণমান বিশেষ, যিহেতুকে শিৱৰাত্ৰি পূজা। এইটো টিলিঙা আমাৰ মায়ে আনিছিলে, ইয়াতে এনেকৈ লগাই দিছে। মিনি মন্দিৰ, মিনি টিলিঙা। ভাল লাগে মই শিৱ বাবাক পূজা কৰি। মই ভোলানাথ বাবা বুলি কওঁ, শিৱলিংগ ভোলানাথ বাবা। বাকীখিনি মই গধূলি যি কৰোঁ মই একেলগে কৰিম। গধূলি পূজা ভাগ দিম, পুথি পঢ়িম। ধন্যবাদ। শিৱৰাত্ৰি পূজাৰ কাৰণে যে ঢেঁকী দি আহিছিলোঁ, গুড়া খুন্দি আহিছিলোঁ, এয়া মই এতিয়া ভোগৰ সামগ্ৰীখিনি গোটেইখিনি একেলগে গোটাই লৈছোঁ। লৈ পেলাই মই এতিয়া ভোগখিনি সানিম। আপোনালোকো দেখুৱাম কেনেকৈ সানো। এইটো কল হয়, মই মিক্সিত 8-9টামান কল মই মিক্সিত মাৰি লৈছোঁ, মিহি কৰি লৈছোঁ। আৰু এইটো পিঠাগুড়ি, চাউলৰ গুড়ি হয়, জহা চাউলৰ গুড়ি। আধা কেজি চাউল লৈছোঁ, কল লৈছোঁ 8টামান। আৰু এইবিলাক মই গুড় মিক্সিত মাৰি লৈছোঁ। ইয়াতে মিক্সিত মাৰোঁতে মই কি দিছোঁ, অকণমান গাখীৰ দিছোঁ মিক্সিত মাৰোঁতে। তাৰপিছত এয়া মই অকণমান কাজু বাদাম লৈছোঁ, আৰু এইটো লৈছোঁ খিচমিচ, এয়া কৰ্পূৰ, আৰু এইটো আটা লৈছোঁ, আৰু এইটো মই ঘি লৈছোঁ, অন্নপূৰ্ণ ঘি লৈছোঁ মই আধা কিলো। তাৰপিছত এয়া চেনি লৈছোঁ। তাৰপিছত এইটো মই গাখীৰ লৈছোঁ, আমুল তাজা লৈছোঁ, অকণমান গৰুৰ গাখীৰ দিম। এয়া মই কল লৈছোঁ নহয়, ইয়াতে মই গুড়খিনি ঢালি দিম। এয়া মই গুড়খিনি ঢালি দিছোঁ। চব ক'ত দিবি, এইটো কৰিবিতো যাবি নহয়।
এইটো মই কাজু বাদামখিনি অকণমান সৰু সৰুকৈ কাটি দিছোঁ, কাৰণ যিহেতুকে মিলাব লাগিব সকলোকে দিওঁতে অকণমান অকণমান পৰিলে ভাল লাগে। যিহেতুকে মই ৰাইজক সৰু সৰু ল'ৰা ছোৱালীবিলাকক মই খাবলৈ মাতিম, ভোগ খাবলৈ মাতিম। মই খিচমিচ পেকেটটো মই গোটেইখিনি ইয়াতে দি দিছোঁ। এইটো টুকুৰা টুকুৰি কৰা নাই, যিহেতুকে খিচমিচটো সৰুৱে হয়। এইটো মই আমৰ তাজা গোটেইখিনি দিছোঁ, 500 গ্ৰামৰ আনিছিলোঁ। গোটেইখিনি মই ইয়াতে ঢালি দিছোঁ। চেনি জোখমতে 250 হোৱাকৈ দিম। এয়া মই চেনি দিছোঁ। এইটো মই ঘিউ দিম। ঘিউটো অন্নপূৰ্ণ ঘিউ 500 গ্ৰামৰ হয়, মই আনিছোঁ। ইয়াতে মই ঢালি দিছোঁ। ঘিউ মই পিঠাগুড়ি জহা চাউলৰ গুড়িখিনি মই ইয়াতে দি দিছোঁ। আশীৰ্বাদ আটা লৈছোঁ, এইটো 1 কিলো হয়। মই ইয়াৰে জোখমতে আপোনালোকে চাব, এপোৱামান হোৱাকৈ দিম। মই কৰ্পূৰ দিছোঁ, কৰ্পূৰ 2টা দিছোঁ। এই 2টা গৰু থাকে যে, এনেকৈ হাতেৰে মিহি কৰি দিছোঁ। 2টা দিছোঁ লৈছোঁ হাতেৰে, কাৰণ লোৱা নাই আজিকালি, যিহেতুকে হাতেৰে কামবিলাক নকৰে মানুহে। আপোনালোকে চাব, এনেকৈ যদি আপোনালোকে ভোগটো বনায় কিমান যে টেষ্টি হ'ব। এইটো মই একচুৱেলি জোখৰ বনোৱা নাই, জোখৰ বনাই সত্যনাৰায়ণ পূজাত। এইটো মই শিৱ পূজাত বাৰু মই জোখৰ বনোৱা নাই, মোৰ নিজৰ আন্দাজ মতে বনাইছোঁ, আপোনালোকে দেখাই পাইছোঁ। এইটো এনেকৈ মিলাই থাকিব অকণমান সময় লৈ পেলাই, যিমান মিহি কৰিব পাৰে সিমান ভোগটো সোৱাদ হ'ব। মই এইটো আন্দাজ মতে বনাইছোঁ, আপোনালোকেও বনাব। এই আমাৰ ভোগ ৰেডি হোৱাৰ কাৰণে আৰু বেছি সময় নাই, আৰু অকণমান মই লাৰি থাকিম। মানে যিমান ভোগখিনি মানে লাৰা হয় বা মিহলি কৰি দিয়া হয়, সিমানেই মানে টেষ্টিটো বাঢ়ে আৰু গোটেইখিনি বস্তু মিক্স খাই যায়। চাওকচোন, বেছি পনীয়া হোৱা নাই, বুজিছেনে? আপোনালোকে চেম এনেকৈ মোৰ দৰে বনাবাচোন, বহুত টেষ্টি লাগিব। আমাৰ ভোগ ৰেডি হৈ গ'ল। এয়া আপোনালোকে বনাই খাব, বহুত টেষ্টি হয়। এইটো মই এতিয়া গধূলি যেতিয়া ভগৱানক বনাই দিম, আৰু সৰু সৰু ল'ৰা ছোৱালীবিলাক মই ভগাই দিম, আমিও খাম, সকলোৱে টেষ্টি পাব আৰু ভাল লাগে। বহুত হেল্ডি হয় এইটো ভোগ, আপোনালোকেও বনাই খাবচোন পাৰিলে। থেংক ইউ। মই গোপাল ভোগ মানে পূজাৰ যিটো মই ভোগ মানে বনাইছিলোঁ, এতিয়া মই আকৌ লাড়ু বনাব ধৰিছোঁ। এনেই মোক ঘৰৰ মানুহে সহায় কৰে এইবিলাক কামত, কিন্তু আজি সহায় কৰিব নোৱাৰে, অলপ মানে সমস্যা আছে, আৰু সেইটো আপুনি নিশ্চয় বুজি পাইছে চাগে। সেইকাৰণে ময়ে আজি গোটেইখিনি কৰিবলগীয়া হৈছে। এয়াও মই লাড়ু বনাইছোঁ, কেঁচা লাড়ু বুলি কয় এইটো। মই এইটো ভগৱানৰ ওচৰত বঢ়াই দিম আৰু ল'ৰা ছোৱালীক মানে খাব পাতিম। ইয়াতে মই এইটো জহা চাউলৰে গুড়ি হয়। ইয়াতে মই নাৰিকল দিছোঁ 2টা ডাঙৰ, আৰু চাউল আছে 3 পোৱা চাউল হয়, 75 গ্ৰাম, 750 গ্ৰাম, আৰু ইয়াতে ঘি দিছোঁ মই
4-5 চামুচমান, তাৰপিছত কৰ্পূৰ দিছোঁ 3টামান, নাৰিকল 2টা ৰুকি দিছোঁ। তাৰপিছত এনেকৈ মিহলি কৰি পেলাই মই এতিয়া লাড়ু বনাই আছোঁ। বহুত টেষ্টি হয়, আপোনালোকে খাব। এয়া মই প্ৰভুৰ শিৱ ভোলেনাথ বাবাৰ চৰণত আপোনাৰ চাওকচোন, মই এইখিনি ভগৱানক যিখিনি পাৰোঁ মই সেইখিনিলৈকে আগবঢ়াই দিছোঁ। এয়া মই চাকি দিছোঁ, এয়া লাড়ু আগবঢ়াইছোঁ, ভোগ আগবঢ়াইছোঁ, গোটেইখিনি ভগৱানৰ ওচৰত মই অৰ্পণ কৰিছোঁ। আৰু মই আপৰুদ্ৰৰ চৰিত মই পাঠ কৰিম। চৰণ হে ৰাম বন্ধুদেৱ গজানন পাৰ্বতী তনয়, যাৰ প্ৰসাদে সৰ্বকাৰ্য সিদ্ধি হয়। বাগেশ্বৰী সৰস্বতীৰ চৰণত প্ৰণতি, কৃপা দৃষ্টি কৰা মাতৃ দাসৰ প্ৰচাৰৰ মানসেৰে মাতিছো মনত তোমাক অনন্তৰে। সৰ্ববিদ্যা অধিষ্ঠাত্ৰী তোমাৰ দয়াত, অজ্ঞানীও জ্ঞান পায় তোমাৰ কৃপাত। হে পুনঃ বন্ধু তোমাৰ চৰণ, সিদ্ধি দাত্ৰী সিদ্ধি কৰা হে মাও। হে প্ৰভু, সকলোৱে আশীৰ্বাদ ল'ব, ইয়াৰ পৰা সকলোকে ভোলেনাথ বাবাই আশীৰ্বাদ কৰি যাব। আমাৰ ঘৰৰ লগতে ইষ্ট কুটুম্ব, আনকি শত্ৰুসকলকো যেন সকলোকে জ্ঞান দিয়া, বুদ্ধি দিয়া। ভোলেনাথ বাবাই সকলোকে আশীৰ্বাদ কৰক। ভোলা বাবাই সকলোকে আশীৰ্বাদ কৰিব, কাৰণ ভোলা বাবাই আমাক আশীৰ্বাদ কৰি যাব, সকলোকে মংগল কৰিব। সকলোৱে ভোলেনাথ বাবাক ভাল পাবলৈ শিকক। ওম শান্তি, ওম শান্তি। আজিলৈ এৰিছোঁ, ধন্যবাদ। বুদ্ধ কল্কি নামে দহ, আকৃতি ধৰি কৃষ্ণ, তুজু পাৱে কৰো প্ৰণাম। বুদ্ধ কল্কি নামে দহ, আকৃতি ধৰি কৃষ্ণ, তুজু পাৱে কৰো প্ৰণাম। মুক্তিত নিস্পৃহ যিটো সেই ভকত নমো, ৰাসাময়ী মাগো ভকতি। সমস্ত মস্তক মণি নিজ ভকতৰ পোষ্য, সজু হেন দেৱ যদুপতি। ওম শ্ৰী শ্ৰী সদাশিৱই নমঃ, সদাশিৱই নমঃ, সদাশিৱই নমো নমঃ। জয় ভোলেনাথ বাবা জয় হওক। ওম শান্তি, ওম শান্তি, ওম। এনে কৈছে নে? হ'ব দেই, হ'ব দে।